নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল এয়া ১৩ নং খণ্ড। তই আচলতে যিদৰে ভাবিছ তেনেদৰে তই নোৱাৰিবি ৰাজু। নাৰায়ণে মাত লগালে। নোৱাৰিম? কিন্তু কিয়? বিস্মিত স্বৰেৰে প্ৰশ্ন কৰিলে ৰাজেনে। তোৰ সমাজ আৰু সিহঁতৰ সমাজৰ মাজত আকাশ পাতাল প্ৰভেদ ৰাজু। তই এই কথা বুজিও নুবুজা হৈছ কিয়? তই মই জীৱনটোক যিমান সহজভাৱে লৈছোঁ বা লওঁ সিহঁতে সিমান সহজভাৱে ল'ব নোৱাৰে। মই বুজা নাই তোৰ কথা, নাৰায়ণৰ কথাত ৰাজেনে ক'লে। এই কথা চা ৰাজু, আমাৰ এই গলিটোৰ মানুহবোৰৰ কথা কেঁচা। তোৰ কথা মোৰ কথা, আমাৰ জাতি নাই, আমাৰ ধৰ্ম নাই, একোৱেই নাই আমাৰ। উৎপলা এই গলিতে ডাঙৰ হৈছে। তাইক তই যেনেদৰে নহজাও, যেনেদৰেই নাৰাখ, তাইক বিয়া কৰাবলৈ সেইখন সমাজৰ কোনোৱেই আগবাঢ়ি নাহে। অৱশেষত এই গলিৰে শম্ভু, বিজয়, চুলতান বা দিলীপৰ হাতত তই উৎপলাক গতাব লাগিব। নাৰায়ণ, ৰাজেনৰ মাতটো কঁপি উঠিল। মই সঁচা কৈছোঁ নে মিছা কৈছোঁ এবাৰ চিন্তা কৰিছা। কিন্তু উৎপলাক মই দিলীপ বা বিজয়ৰ হাতত গতাব নোৱাৰিম নাৰায়ণ। কিয় নোৱাৰিবি? আচলতে তই উৎপলাক এতিয়াও নিজৰ ছোৱালী বুলি ভাবিব পৰা নাই কাৰণেই তই বিপদত পৰিছ। মই জানো যে তই উৎপলাক খুব ভাল পাৱ, হয়তো নিজৰ ছোৱালীকো ইমান মৰম নকৰিলিহেঁতেন উৎপলাক তই যিমান মৰম কৰ। ৰেজিয়া আৰু মই উৎপলাৰ কাৰণে কি কৰিছোঁ, সমস্ত জীৱনটোত কিমান ত্যাগ কৰিছোঁ, মই সকলো কথাই জানো ৰাজু। উৎপলাৰ সুখৰ বাবে তহঁত দুয়োটাই নিজৰ সুখ বিসৰ্জন দিছ। ইমান ডাঙৰ ত্যাগ দ্বিতীয় কোনোবাই কৰিব পাৰে বুলি মোৰ বিশ্বাস নহয়। কিন্তু এতিয়া উৎপলাৰ ভৱিষ্যত জীৱনৰ সুখটোহে যদি তহঁতে চাব বিচাৰ, তেন্তে তোৰ সেই চিন্তা মনৰ পৰা ত্যাগ কৰ। কথাখিনি কৈ নাৰায়ণে এক দৃষ্টিৰে ৰাজেনৰ মুখলৈ চাই ৰ'ল। মই ভাবিছিলোঁ উৎপলাক পঢ়াই শুনাই মানুহ কৰাম, কোনো ডাঙৰ ঘৰৰ ল'ৰাৰ লগত বিয়া দিম, আৰু সেই সভ্য মানুহক মই দেখুৱাই ক'ম, চা তহঁতে আৱৰ্জনাৰ লগত পেলাই দিয়া শিশুটিক মই ডাঙৰ দীঘল কৰি আকৌ তহঁতৰ হাততে সঁপি দিছোঁ। কিন্তু সিহঁতে আকৌ দলিয়াই পেলাব ৰাজু। সিহঁতে যেতিয়া উৎপলাৰ জন্ম বৃত্তান্ত গম পাব তেতিয়া ঘৃণাত নাক কোচাব, কাৰণ উৎপলা সিহঁতৰ অবৈধ সন্তান। অবৈধ হ'লে মানুহ নহয় নেকি? ৰাজেনৰ মাতটো কঁপি উঠিল। সিহঁতে সেই বুলিয়েই ভাবে। আটাইতকৈ ডাঙৰ কথা, উৎপলা তোৰ ঘৰত ডাঙৰ হৈছে, এটা লেতেৰা গলিৰ মাজত ডাঙৰ হৈছে। আমি মানুহবোৰ ইমান নীচ নে? তয়ো জান, অথচ তই আজি নজনাৰ ভাও ধৰিছ, নুবুজাৰ ভাও ধৰিছ। তই জাতি নামান, ধৰ্ম নামান, আৰু তোৰ মোৰ দৰে বিধৰ্মী এটাৰ ঘৰত ডাঙৰ হোৱা ছোৱালীজনীক বিয়া কৰাবলৈ কোনো ৰাজকুমাৰ আগুৱাই নাহে ৰাজু। আমাৰ পৃথিৱী আৰু সিহঁতৰ পৃথিৱীখনৰ মাজত আকাশ পাতাল প্ৰভেদ। যদি কোনোবা ৰাজকুমাৰ উৎপলাৰ কাৰণে আগবাঢ়ি আহে তেন্তে সেয়া উৎপলাৰ সৌভাগ্য বুলি নাভাবিবি, সিয়ে তাইৰ জীৱনলৈ দুৰ্ভাগ্যহে কঢ়িয়াই আনিব, নাৰায়ণে ক'লে। ৰাজেন নিশ্চুপ হৈ বহি ৰ'ল। এইবোৰ ভাবি লাভ নাই ৰাজু, যিদৰে সংসাৰ চলিছে তেনেদৰেই চলিবলৈ দে, নাৰায়ণে পুনৰ ক'লে। এনেতে ভিতৰৰ পৰা ৰেজিয়া ওলাই আহিল। ৰাজেনে ৰেজিয়াৰ মুখলৈ চালে। মই যাওঁ। নাৰায়ণ বহাৰ পৰা উঠিব খোজা দেখি ৰেজিয়াই ক'লে, বহ বহ, মই চাহ বহাই থৈ আহিছোঁ, চাহ খাই যাবি। নাৰায়ণ পুনৰ বহিল। ৰাজেন উঠি ভিতৰলৈ গ'ল। আমাৰ এই গলিৰ মানুহবোৰ সঁচাই দুৰ্ভগীয়া, হঠাৎ ৰেজিয়াই কৈ উঠিল। আমাৰ জীৱনবোৰৰ কোনো মূল্য নাই। কিয় ক'লি তেনেকৈ? কৌতূহলেৰে নাৰায়ণে সুধিলে। তহঁতে উৎপলাৰ বিষয়ে কোৱা কথাবোৰ শুনিছোঁ, তই কোৱা কথাবোৰ মিছা নহয়। ৰাজুৱে উৎপলাৰ কাৰণে খুব চিন্তা কৰে, মই কেতিয়াবা কওঁ, কিন্তু সি বেয়া পায়। সেইকাৰণে ময়ো ক'বলৈ এৰিছোঁ। দোকানৰ পৰা মাহটোত আয়নো হয় কিমান, তাৰ আধাখিনি টকা সি উৎপলাৰ কাৰণেই খৰচ কৰে।
ভৱিষ্যতৰ কাৰণে যে 2 সাঁচিব লাগে সেই কথা তাৰ মনলৈ অহা নাই। উৎপলাৰ কাৰণে আমি কি কৰা নাই? তহঁতে দেখিছই, এতিয়া তাৰ মনত এটাই কথা, উৎপলাক সি ডাঙৰ মানুহৰ ল'ৰালৈ বিয়া দিব। কিন্তু এয়া জানো সম্ভৱ? মুন্নি কমলাহঁতৰ লগত তাইক ফুৰিবলৈ নিদিয়ে, চিনেমা চাবলৈ যাবলৈ নিদিয়ে। দোকানত বহাটো অৱশ্যে ময়ে বন্ধ কৰিলোঁ। এতিয়া তাই ডাঙৰো হৈছে। এই তোৰ পানীয়ে কলকলাই আছে, যা যা, ইয়াত কথাৰ মহলা মাৰিব নালাগে। ৰাজেনে ভিতৰৰ পৰা ওলাই আহি ক'লে। তোৰ গুণানুকীৰ্তনকে গাইছোঁ। ৰেজিয়াই ভেকাহি মাৰি ভিতৰলৈ গ'ল। দুঃসহ ৰাতিৰ পিছত আহে আলোক উজ্জ্বল প্ৰভাত। অন্ধকাৰ বিভীষিকা আঁতৰ হয়, কিন্তু মনৰ দুশ্চিন্তা আঁতৰ নহয়। ৰাজেনৰ ওচৰত ৰাতি দিনৰ কোনো প্ৰভেদ নাই। বিপদ হৈছে উৎপলাক লৈয়ে। দিনবোৰ যিমানে পাৰ হৈ গৈছে সিমানে অস্বস্তিময় হৈ আহিছে জীৱন তাৰ। নিজৰ অসহায় অৱস্থাৰ কথা চিন্তা কৰি দুৱাৰমুখতে সি বহি ৰ'ল। এইবেলা সি দোকান খোলা নাই, গাটোও ভাল নহয়, তাতে ৰেজিয়াও অসুস্থ। উৎপলাক ডাষ্টবিনৰ পৰা তুলি অনাৰ আগমুহূৰ্তলৈকে সি কি আছিল সেই কথা ভাবিলে আজি তাৰ কিবা লাগি যায়। কিন্তু উৎপলাক তাৰ ঘৰলৈ অনাৰ পিছ মুহূৰ্তৰ পৰাই তাৰ জীৱনৰ পথ পৰিৱৰ্তন ঘটিল দ্ৰুতগতিত। তাৰ অজানিতেই যেন সকলো ঘটি গ'ল তাৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন। এই নাটকৰ জৱনিকা কেনেকৈ হ'ব সি নাজানে। এই বিষয়ত তাৰ বিৰাট সংশয়। এইবোৰ কথা সি যিমানে ভাবে সিমানে বিব্ৰত বোধ কৰে। অজ্ঞাত অমংগল আশংকাত দৃষ্টি স্থিৰ হৈ যায়। কিন্তু এই অমংগলৰ চিন্তা তাৰ মনলৈ কিয় আহে? উৎপলাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। গোটেই জীৱনটো দেখোন তাইৰ চিন্তাতে সি অতিবাহিত কৰিলে। তাইৰ সুখৰ কাৰণেই সি নিজৰ সুখ আনন্দ জলাঞ্জলি দিলে। অকল সিয়েই নহয়, ৰেজিয়াইও। আলিবাটৰ পৰা বুটলি অনা এনে এজনী ছোৱালীৰ প্ৰতি তাৰ হৃদয়ত হঠাৎ মায়া মমতাৰ জন্ম কেনেকৈ হ'ল সেই কথা ভাবিলে আজিও সি আচৰিত হয়। আজি সি বুজিছে, মায়া মোহ প্ৰকৃততে ঈশ্বৰে দিয়া এক অভিশাপ। সহজে আঁতৰ নহয়, আপোন নহ'লে পৰকে খামুচি ধৰে। কিন্তু এই মায়া সপোনৰ দৰেই মিছা, মৰীচিকাৰ দৰেই বিভ্ৰান্তিকৰ। অনেক বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ৰাজেনৰ জীৱন, অনেক ঘটনাৰে পৰিপূৰ্ণ তাৰ অতীত। সেইদিনা উৎপলাক পোৱাৰ পিছত সি বেছি দুঃসাহসী হৈ পৰিছিল। তাৰ মনত এটা জেদভাৱে খোপনি পুতি লৈছিল। সভ্য সমাজখনৰ প্ৰতি চেলেঞ্জ হিচাপে সি উৎপলাক আশ্ৰয় দিছিল। কিন্তু যিটো কাম সেইদিনা সি অত্যন্ত সহজ বুলি ভাবিছিল, আজি সেইটোৱেই তাৰ বাবে অত্যন্ত কঠিন হৈ পৰিছে। নানা অনুভূতিৰ মাজত কিবা এক দ্বিধাই তাৰ মনটোক সংকুচিত কৰি ৰাখিলে। তাৰ মনলৈ এই ভীৰু সংশয় অহাৰ কাৰণ কি? অকাৰণ সন্দেহত অন্তঃকৰণ বিদ্ধ হোৱাৰ হেতুৱেই বা কি? তাৰ জীৱনৰ সমস্ত প্ৰতিবন্ধকতাক জয় কৰাৰ এক দুৰ্জয় প্ৰতিজ্ঞাই সেইদিনা তাক ভিতৰে ভিতৰে শক্তি যোগাইছিল। জয়ৰ সেই গৌৰৱ তৃপ্তিৰ উন্মাদনাই এতিয়া দেখোন তেজত কল্লোল জগোৱা নাই। কিয়? সৌ সিদিনাৰ বুকুৰ ভিতৰৰ দুৰন্ত সাহসো ক'ৰবাত হেৰাল। কিন্তু এই উদ্বিগ্নতা, এই সংশয় কিয়? গোটেই দিনটো সি কি ভাবে নিজেই ভালদৰে বুজি নাপায়। অদ্ভুত কিছুমান চিন্তাই তাৰ মন আচ্ছন্ন কৰি থয়। কিন্তু কোনো চিন্তাই মস্তিষ্কত বেছিপৰ স্থায়ী নহয়। শৰতৰ যাযাবৰ মেঘৰ দৰে তাৰ মন জুৰি বিচৰণ কৰে। উৎপলাৰ পৰাই তাৰ যত দুৰ্ভাৱনাৰ উৎপত্তি। তাই ডাঙৰ হৈ অহাৰ লগে লগে সমস্যাও পঞ্জীভূত হ'বলৈ ধৰিছে তাৰ মনত। এনেতে ৰেজিয়া আহি পিছফালে থিয় হ'ল। ৰাজেনে গম নাপালে। আজি উৎপলা দেখোন স্কুলৰ পৰা আহি পোৱাহিয়ে নাই।